পত্নীক লগত লৈ হৰতালি চিকিৎসালয়ত ঘৰত সকলো ধ্বংস অপাৰেশ্যনৰ বাবে থোৱা ৩ লাখ টকাও শেষ সম্পূৰ্ণ ঘৰখনেই জাহ গ'ল জুইত ঈশ্বৰৰ প্ৰতি এনে ঘটনাবোৰে ক্ষোভ আনে দুখৰ ওপৰতো দুখ চাপি দিয়ে ভগৱানে নিয়তিৰ বিধান বহু সময়ত মানি ল'বলৈ অসমৰ্থ হয় মানুহ দক্ষিণ কামৰূপৰ সোণতলীৰ বৰাৰী কাটিত ভয়ংকৰ ঘটনা বৈদ্যুতিক শৰ্ট সাৰ্কিটৰ ফলত ভয়ংকৰ অগ্নিকাণ্ড শুকুৰবাৰে সন্ধিয়া কৃষক হৰতালিৰ মূৰত ভাগিল সৰগ অগ্নিকাণ্ডৰ ফলত দুটাকৈ গৃহ ভস্মীভূত হয় মুহূৰ্ততে শেষ হৈ গ'ল বছৰজোৰা কষ্টৰ ফচল প্ৰায় 100 মোন ধান জাহ গ'ল জুইত পত্নীৰ অসুখৰ বাবে দুয়ো আছিল মেডিকেলত পত্নীৰ অপাৰেশ্যনৰ বাবে জমা কৰি ৰখা 3 লাখ টকা ছাই হৈ গ'ল জুইত প্ৰায় 15 লাখ টকাৰ সামগ্ৰী জ্বলি ভস্ম হৈ পৰে ভয়ংকৰ জুইত যাৱতীয় নথিপত্ৰ খাদ্য আজবাব একোৱেই বাছি নাথাকিল অগ্নিকাণ্ডৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় সোণতলী আৰক্ষী এই ঘটনাই সমগ্ৰ অঞ্চলটোতে পেলাইছে শোকৰ ছাঁ এফালে পত্নীৰ ৰোগীয়া শৰীৰ আনফালে থাকিবলৈ নোহোৱা হ'ল ঠাই এনে অৱস্থাত মূৰত আকাশী সৰগ ভাগি পৰিছে সোণতলীৰ কৃষক হৰতালিৰ মূৰত আজি মানে আবেলি সময়ত লাইনৰ শৰ্ট সাৰ্কিটৰ ফলত হৰজতালি পিতা শব্দের আলী তেখেতৰ ঘৰত মানে জুই লাগে জুই লগাৰ ফলত তেখেতৰ মানে তেখেত এজন কৃষক মানুহ ইভেন কি মেডিকেল পাৰপাছত তেখেতৰ গণিকৰ কাৰণে যিখিনি টকা পইচা আছিল ইয়াতেই আছিল এটা ডাঙৰ অপাৰেশ্যন কৰিব লাগে সেই পাৰপাছত তেওঁ মেডিকেলৰ পৰীক্ষা নিৰীক্ষাৰ কাৰণে গৈছে ইতিমধ্যে ঘৰত মানে জুই লাগি ঘৰৰ যিখিনি সা সামগ্ৰী আছিল ইভেন কি মিনিমাম 150 মন ধান আছিল সেইখিনিও ধ্বংস হৈ গৈছে টকা মিনিমাম 3 লাখ টকা শেষ হৈ গৈছে আৰু যিখিনি স্কুল ডকুমেণ্ট আছিল সম্পূৰ্ণ দুটা ঘৰ ভস্মীভূত কৰি ধ্বংস হৈ গৈছে নিউজ ডেস্ক বিকাশ ষ্টুডিয়াম প্লাছ